নমস্কাৰ SSC আসাম 2.0 চেনেলৰ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত আমি আসাম পুলিচ আসাম গেট 3 এক্সামত আহিবলগীয়া ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফিৰ কুৱেশ্যন আলোচনা কৰিম। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰটোক কি বুলি কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি কৰ'না। সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰটোক কৰ'না বুলি কোৱা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনটো প্ৰাকৃতিক দুৰ্যোগ নহয়? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি নিউক্লিয়াৰ এক্সপ্ল'জন। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বিশ্বৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি লেক ছুপিৰিয়ৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনখন নদী পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি আমাজন। অৰ্থাৎ আমাজন পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল পৃথিৱীৰ আটাইতকৈ ওখ জলপ্ৰপাতটোৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ চেল্টো এঞ্জেল ফলছ। অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ ওখ জলপ্ৰপাতটোৰ নাম হ'ল চেল্টো এঞ্জেল জলপ্ৰপাত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনটো বিশ্বৰ আটাইতকৈ ডাঙৰ জলসিঞ্চনৰ খাল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ইন্দিৰা গান্ধী কেনেল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন দেশত টকলামাকান মৰুভূমি অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ চাইনা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল এছিয়া আৰু উত্তৰ আমেৰিকা কিহৰ দ্বাৰা পৃথক হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি বেৰিং ষ্ট্ৰেইট। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰত আৰু চীনৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ মেকমোহন লাইন। ভাৰত আৰু চীনৰ মাজৰ সীমাৰেখাক মেকমোহন লাইন নামেৰে জনা যায়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল গুৰু শিখৰ শৃংগ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ৰাজস্থান। গুৰু শিখৰ শৃংগ ৰাজস্থান ৰাজ্যত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনটো ভাৰতৰ সৰ্বোচ্চ পাহাৰীয়া ষ্টেচন? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ লেহ। লেহ ভাৰতৰ সৰ্বোচ্চ পাহাৰীয়া ষ্টেচন। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ছুনামিৰ উৎপত্তি কিহৰ কাৰণে হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ভূমিকম্প। ছুনামিৰ উৎপত্তি ভূমিকম্পৰ কাৰণে হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনখন সাগৰে এছিয়াক আফ্ৰিকাৰ পৰা পৃথক কৰে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ৰেড চি অৰ্থাৎ ৰঙা সাগৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন নদীক নদীৰ পিতৃ বুলি কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ সিন্ধু নদী। সিন্ধু নদীক নদীৰ পিতৃ বুলি কোৱা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনখন নদীক হালধীয়া নদী বুলিও কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ সোৱাংশু নদী। সোৱাংশু নদীক হালধীয়া নদী বুলিও কোৱা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনখন নদীৰ অৱবাহিকা ভাৰতৰ ভিতৰতে সৰ্বাধিক? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ গংগা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলত উল্লেখ কৰা কোনখন নদীক বিহাৰৰ দুখ বুলি কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি কোচি নদী। কোচি নদীক বিহাৰৰ দুখ বুলি কোৱা হয়।
আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন ৰাজ্যৰ উপকূল ভাৰতৰ ভিতৰতে আটাইতকৈ দীঘল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন চি গুজৰাট গুজৰাট ৰাজ্যৰ উপকূল ভাৰতৰ ভিতৰতে আটাইতকৈ দীঘল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলত উল্লেখ কৰা কোনখন নদীক নিমখৰ নদী বুলি কোৱা হয় ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন ডি লুনি নদীক নিমখৰ নদী বুলি কোৱা হয় আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন নদীক দক্ষিণ গংগা বুলিও কোৱা হয় ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন এ গোদাবৰীক দক্ষিণ গংগা বুলিও কোৱা হয় আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব